নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইটামান পোৱালি ডেলিভাৰী দিব লগা আছে। সেইকাৰণে আজি প্ৰায় মই ৰাতিপুৱা 3:30মান বজাতে উঠিছোঁ। উঠিয়ে ফাৰ্মৰ দৰ্জাখন খুলিছোঁ। খোলাৰ পিছত সোমাই চাওঁ মোৰ যিখিনি হোৱাইট টাৰ্কি আছে সেই টাৰ্কিখিনি চাওক আপোনালোকে। ওপৰত উঠি আৰামত সিহঁতে গোটেইকেইটা থোপ খাই ইয়াতে বহি আছে। তো মই এটা এটাকৈ এই প্লেন শ্বিটৰ ভিতৰতে ৰাখি থৈ আছোঁ, কাৰণ ইয়াৰ তলতে আছে লোকেল কুকুৰা পোৱালিকেইটা। তো এই পোৱালিকেইটা আপোনাৰ যাব জাগিৰোডৰ পৰা আজি প্ৰায় 3 সপ্তাহমান আগতে বাইদেউ এজনীয়ে 1000 টকা এডভান্স দি ৰাখিছে। যিহেতু ব্ৰডিং পোৱালি হয় এইখিনি, তো এই পোৱালিখিনি আজি ধুনীয়াকৈ পঠাই দি আছোঁ। লগতে মই 50 পিচ কোয়েল বাৰ্ডৰ পোৱালিও পঠাই আছোঁ। সেইটো গৈ আছে আপোনাৰ শালমাৰা দুমনচুকী পাৰ হৈ যে তালৈকে গৈ আছে এই কোয়েল বাৰ্ডৰ পোৱালি 50 পিচ। আৰু ইয়াতে আছে লোকেল কুকুৰা পোৱালি, এইখিনি যাব আপোনাৰ জাগিৰোড। ঠিক আছে, 100 পোৱালি আছে। আৰু এতিয়াৰে পৰা আপোনালোকে লোকেল কুকুৰা পোৱালি লগতে সোণালী কুকুৰা পোৱালি, কোয়েল বাৰ্ডৰ পোৱালি এই গোটেইখিনি অভাৰঅল পাই যাব। দুটা ব্যৱস্থাই আছে, ব্ৰডিঙৰ ব্যৱস্থাও আছে আৰু জিৰো পোৱালি দিয়াৰো ব্যৱস্থা আছে। তো আপোনালোকে ল'ব পাৰিব, যিহেতু আমি নিজে হেচ কৰি আছোঁ বৰ্তমান লোকেল কুকুৰা পোৱালি আৰু সোণালী কুকুৰা পোৱালি। তো আপোনালোকে আৰামতে ল'ব পাৰিব। ঠিক আছে, আৰু তুলনামূলকভাৱে আগৰ তুলনাত পোৱালিৰ প্ৰাইচটো বহুতখিনিয়ে কমি যাব। তো আপোনালোকৰ যদি লাগে লোকেল কুকুৰা পোৱালি ল'ব পাৰিব। জিৰো পোৱালি প্লাছ ব্ৰডিং পোৱালি দুটাই ব্যৱস্থা আছে আমাৰ ইয়াত, ধুনীয়াকৈ আপোনালোকে ল'ব পাৰিব। নেক্সট যিটো ভিডিঅ' আহিব ডাইৰেক্ট হেচাৰীৰ পৰা মানে ভিডিঅ'টো যাব, আপোনালোকে চাব পাৰিব। ঠিক আছে, তো মই এতিয়া ধুনীয়াকৈ লোকেল কুকুৰা পোৱালিখিনি ইয়াতে ভৰাই আছোঁ। যিহেতু ব্ৰডিং পোৱালি হয়, 14 দিনীয়া পোৱালি হয়। কিন্তু ইয়াতে বাইদেউজনীৰ লগত এটা মানে ঘটনা হৈ গ'ল। সেইটো হ'ল, তো বাইদেউজনীয়ে যিহেতু মোৰ পৰা আগে পিছে এবাৰ পোৱালি লৈছে, এবাৰ লৈ দুবাৰ হ'ব পোৱালি লোৱা। তো আগতে পোৱালি লৈছে বাৰু ঠিকে আছে, কিন্তু এইবাৰ যিটো পোৱালি মই দি আছোঁ এইটো পোৱালি মানে য'ৰ পৰা লৈছোঁ তাৰ পৰাই কিনোতেই মোৰ 65K পৰিছে। তো বাইদেউকো 65K দিয়া হৈছে। তো মোৰতো মানে 1 টকা লাভ নাই, কিন্তু মোৰ হাতৰ পৰা অলৰেডি 500 টকা আৰু গৈছে। কেনেকুৱাকৈ গৈছে আপোনালোকক মই বুজাই কৈ আছোঁ বাৰু। তো যেতিয়া মানে পোৱালিটো পঠাইছোঁ মই বাছত, তেতিয়া বাইদেউজনীয়ে পোৱালিও ৰিচিভ কৰিলে ধুনীয়াকৈ। ৰিচিভ কৰাৰ পিছত ড্ৰাইভাৰে ধৰি লওক এনে 100 টকাকৈ লয় এটা কেৰেটত, কিন্তু হেণ্ডিমেনে পইচাটো লৈছে বাইদেউজনীৰ পৰা 200 টকাকৈ লৈছে এটা কেৰেটত। তো বাইদেউজনীও মানে বুজি পোৱা নাই যে মই যে ভাড়া নিদিওঁ ইয়াৰ পৰা। তো আপোনালোকে যিসকলে পোৱালি লৈ গমেই পায় যে আপোনালোকে পোৱালি লোৱাৰ পিছত আপোনালোকে ভাড়াটো দি দিয়ে, কিন্তু বাইদেউজনীয়ে ভাবিছে যে মই ভাড়াটো দি দিম। মই কেনেকৈ ভাড়া দিম কওকচোন। পোৱালি বাইদেউজনীয়েতো কৈছে মই যিহেতু মেনেজ কৰি দিছোঁ পোৱালি, ঠিক আছে, 65K পোৱালি কিনা হৈছিলে 65K দিছোঁ। তো তাৰপিছত মই কেনেকৈ ভাড়া দিম। তাৰপিছত বাইদেউজনী কৈছে নাই, পোৱালি ৰেটটো বহুত বেছি হৈ গৈছে আৰু মই ভাবিছোঁ তুমি দিবা ভাড়াটো, সেইকাৰণে মই আৰু পোৱালি আনিছোঁ তোমাৰ পৰা। আপোনালোকে কওকচোন, এতিয়া বেলেগৰ পৰা পোৱালি লৈ মোৰ হাতৰ পৰা পইচা দিম নেকি? তাৰপিছতো কিনো কৰিম আৰু। বাইদেউজনীয়ে যিহেতু আগে পিছে মোৰ এবাৰ পোৱালি লৈছে মোৰ পৰা, তাৰপিছত বাইদেউৰ তাত মোৰ 500 টকা বাকী আছিলে। পিছত আৰু মই কি ক'ম যে ঠিক আছে বাইদেউ, ইমান যদি কৈ আছে আপোনাৰ 500 টকা দিব নালাগে। ঠিক আছে, তো কিনো কৰিম, তেনেকুৱাকৈ হৈ থাকে মাজে মাজে। বেয়া লাগিছে বাৰু, একো নাই। তো ইয়াতে চাব পাৰিছে কোয়েল বাৰ্ডখিনি যে আছে, ইয়াৰ পৰাই মানে 50 পিচ কোয়েল বাৰ্ডৰ পোৱালি যাব আপোনাৰ শালমাৰা দুমনচুকী পাৰ হৈ যে শালমাৰা পঠাই আছোঁ 50 পিচ বতা চৰাইৰ পোৱালি। ঠিক আছে, লগতেতো 100 লোকেল কুকুৰা পোৱালি গৈয়ে আছে, বাইদেউজনীয়ে লৈ আছে জাগিৰোডৰ পৰা। তো আপোনালোকৰ যদি লাগে কোয়েল বাৰ্ডৰ পোৱালি ল'ব পাৰিব, কিন্তু বৰ্তমান যিখিনি কোয়েল বাৰ্ড দেখা পাই আছে এইখিনি কিন্তু অলৰেডি বিক্ৰী হ'ল। অহাকালি যিটো ভিডিঅ' আহিব সেইটো ভিডিঅ' আপোনালোকে চাব পাৰিব। মই এই 110 পিচমান কোয়েল বাৰ্ড পঠাই আছোঁ আপোনাৰ নলবাৰী পাৰ হৈ বৰমালৈকে পঠাই আছোঁ। ঠিক আছে, এইটো ভিডিঅ' আপোনালোকে অহাকালি পাই যাব। তো কিন্তু আপোনালোকে কোয়েল বাৰ্ডৰ পোৱালি ল'ব পাৰিব 10 দিনীয়া পোৱালি, কিন্তু আৰু কেইটা দিন পিছতে আপোনালোকে জিৰো পোৱালি, ব্ৰডিং পোৱালি, অভাৰঅল গোটেইখিনি কোয়েল বাৰ্ডৰ পোৱালি পাই যাব। যিহেতু বৰ্তমান মই কৈয়ে আছোঁ আপোনালোকক, লোকেল কুকুৰা পোৱালি যিহেতু আছে, জিৰো পোৱালি ব্ৰডিং পোৱালি মানে দুয়োটাই পাই যাব, সোণালী কুকুৰাও পাই যাব লগতে। কিন্তু কোয়েল বাৰ্ডৰ পোৱালি বৰ্তমান মই 10 দিনীয়া পোৱালিহে দি আছোঁ আপোনালোকক, জিৰো পোৱালি দিয়া নাই। কিন্তু কেইদিনমান পিছৰ পৰা জিৰো পোৱালি পাই যাব বতা চৰাইৰ। ঠিক আছে,
তো মই প্ৰচেছটো কৈ দি আছোঁ এতিয়া আপোনালোকক বহুতে কৈ থাকে বাৰু যেহেতু ভিডিঅ'টো সম্পূৰ্ণ নাচায়ে তো আপোনালোকে অলপ চায়ে ভিডিঅ'টো স্কিপ কৰি দিয়ে সেইকাৰণে বুজি নাপায় তো ডেলিভাৰী প্ৰচেছটো হৈছে এতিয়া ধৰি লওক মোৰ নগাঁও বা ধৰি লওক হোজাই ইপিনে বৰপেটা হাউলি নলবাৰী গুৱাহাটী এইখিনিলৈকে বাৰু জাগিৰোড বৰাগাঁও মৰিগাঁও এইখিনিলৈকে বাৰু কেছ অন ডেলিভাৰী সুবিধা আছে কেছ অন ডেলিভাৰী হৈ যাব কিন্তু আপোনালোকে যদি অনলাইন পেমেন্ট কৰে তেতিয়াহলে মই প্ৰচেছটো কৈ দি আছোঁ আপোনালোকক কেছ অন ডেলিভাৰী এইখিনি জায়গাত হৈ যাব মই যিখিনি জায়গাৰ কথা কৈছো আৰু অনলাইন প্ৰচেছটো হৈছে আপোনালোকে ৰাতি পেমেন্ট কৰি দিয়াৰ পিছতে আমি ধুনিয়াকে ৰাতিপুৱাই এই বাছৰ মাধ্যমত এই পোৱালিখিনি ডেলিভাৰী কৰি দিম তাৰ পিছত পোৱালিখিনি বাছত উঠোৱাৰ পিছত বাছৰ ফটো আৰু বাছ ড্ৰাইভাৰৰ নাম্বাৰ বা কন্ট্ৰাক্টৰৰ নাম্বাৰ দুটাৰ পৰা এটা আপোনাৰ হোৱাটছআপত সেন্ড কৰি দিম তাৰ পিছত আপোনালোকে ড্ৰাইভাৰৰ লগত যোগাযোগ কৰি ধৰি লওক নলবাৰীৰ পৰা যদি আপোনালোকে অৰ্ডাৰ কৰে নলবাৰীৰ পৰা আপোনালোকে এই পোৱালিখিনি বাছৰ পৰা নমাই ল'ব এটিয়ে প্ৰসেছ একদম সহজ ইমান কঠিনো নহয় আপোনালোকে পেমেন্ট কৰিলে ৰাতিপুৱাই পোৱালি পাই যাব বাস ধৰি লওক 8-9 ঘণ্টাৰ ডিফাৰেন্স আৰু ৰাতি পেমেন্ট কৰিলে ৰাতিপুৱাই পোৱালি পাই যাব তো এইটোৱে প্ৰসেছ এনেকুৱাকে মই পোৱালি ডেলিভাৰী কৰি আছো যেহেতু যদি আপোনালোকৰ লাগে পোৱালি ল'ব পাৰিব লোকেল কুকুৰা পোৱালি ব্ৰডিং পোৱালি জিৰো পোৱালি গোটেইখিনি দিয়া হৈছে আৰু সোণালী কুকুৰা পোৱালিও ব্ৰডিং পোৱালি আৰু জিৰো পোৱালি দিয়া হৈ আছে তো মোৰ কোয়েল বাৰ্ডৰ পোৱালিখিনিও পেকিং হৈ গ'ল তাৰ পিছত আপোনাৰ এই কুকুৰাৰ পোৱালিখিনিও পেকিং হৈ গ'ল এতিয়া আমাৰ যেহেতু নিজৰ টমটম আছে এই টমটনে এতিয়া এই পোৱালিখিনি ভৰাই লৈ যাম কোপাটি যেহেতু কোপাটিৰ পৰাই যাব বাস আপোনালোকে চাব পাৰিছে একদম পুৰা আন্ধাৰ মুন্ধাৰ হৈ আছে এতিয়ালৈকে কিন্তু পোহৰ হোৱাই নাই তো এতিয়া আগে 4:30 বা 5টা মান বাজিছে যেহেতু আমাৰ ইয়াৰ পৰা 5:30টাত বাছখন ওলাই মানে বাছখন এৰি দিয়ে তো সেই কাৰণে বহুত ৰাতিপুৱাই উঠিব লগা হয় তো চাবই পাৰিছে মোৰ লগত ভাগিন আছে আৰু মই চলাই আছো টমটম আৰু ইপিনে আমি ভিডিঅ' কৰি আছো কিন্তু আপোনালোকে চাব পাৰিছে এতিয়ালৈকে কিন্তু বেলি ওলোৱাই নাই জাস্ট খালি অলপ মানে ৰঙা হৈ আছে দেখা পাইছে না আৰু ৰাতিপুৱাৰ ভিউটো ভালে লাগে মাশাআল্লাহ তো মনটো ফ্ৰেশ হৈ যায় ভাল লাগে তো আপোনালোকে ৰাতিপুৱা উঠিবলৈ ট্ৰাই কৰিব যদি এতিয়া যি ঠাণ্ডা পৰিছে ৰাতিপুৱা উঠিব বাৰু তো নাই এদিন উঠি চাব ৰাতিপুৱা হসকে ভাল লাগে তো জিয়া নহক বৰ্তমান কিন্তু ঠাণ্ডা ভালে পৰি গৈছে তো মই টমটমেৰে গৈ আছো এতিয়া কোপাটি যাই পিনি আৰামত এই পোৱালিখিনি বাছত উঠাই দিম তো আপোনালোকে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যেটি বেল আইকন আছে সেইটো ক্লিক কৰি নটিফিকেশনটো অল কৰি দিব ঠিক আছে তো চাবই পাৰিছে পোৱালিখিনি লৈ আহি গলো এতিয়া বাছখনো আহি গল আমাৰ বাছ এইখন বাছতে দি দিম এই বতাসৰৰ পোৱালিখিনিও আৰু লোকেল কুকুৰা পোৱালিখিনি এই দুটাই দি দিম তো জিয়া নহক আজিৰ ভিডিঅটো মই ইয়াতে সামৰিছো আৰু আপোনালোকে ভালে থাকিব আৰু মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব ধন্যবাদ জয় আই অসম